ৰাইজ সময়বোৰ একেবাৰে কচুপাত খিলাৰ দৰে লেটু-সেটু হৈ পৰিছে। আপোনালোকে মই ফৰেইনত ঘূৰি ফুৰা ভিডিঅ' চাই যি মজা পাইছে তাৰ অপজিটত মোৰ পকেট উদং হৈ গৈছে। গোৱাৰ পৰা অনা স্পাইচি চিপছটো যেতিয়া মুখত লৈ আজি দিনটোৰ বাবে ভিডিঅ' বনাবলৈ ল'লোঁ তেতিয়া মোৰ মাইণ্ডত ইনপুট হ'ল শ্বিট আজি দিনটোৰ বাবে ভিডিঅ'ৰ বাবে মোৰ কোনো কণ্টেণ্টেই নাই। তাৰপিছত ভাবিলোঁ ফিউৰিয়াছ 7 ফিল্মখনকে লগাই লওঁ, তাৰ পৰা কিজানিবা কণ্টেণ্ট এটা বিচাৰি পাওঁ। ভাবিলোঁ আমাৰ লোকেল এলিফেণ্ট টাইগাৰকে লৈ পেলাই কণ্টেণ্ট বনাওঁ নেকি, কিন্তু নাই আমাৰ ছিংগাপুৰত যিহে লোকেল এলিফেণ্টবিলাকক আম্বানীৰ ঘৰলৈ পঠাই দিছে ভয়েই লাগে। लेकिन भय करने से तो जीवन नहीं चलता है ना, क्योंकि डर के आगे जीत है বুলি ভাবোঁতে চোতা ভীমেও মোক দেখুৱাই দিলে ক'লা ৰঙৰ এলেকা চকু। এইবাৰ চিটিং অন দ্য বেড কণ্টেণ্টৰ কথা ভাবোঁতেই মনলৈ আহিল হিৰোশ্বিমা আৰু নাগাচাকিৰ ওপৰত USA বম ব্লাষ্ট কৰাৰ সময়ত যদি ময়ো তাত থাকিলোহেঁতেন মইতো নিশ্চয় বম ব্লাষ্টৰ ওপৰত প্ৰটেষ্ট কৰিলোহেঁতেন। কণ্টেণ্টৰ কথা ভাবোঁতে মোৰ হোল বডিত বৈপ্লৱিক চেতনা জাগৃত হৈ গ'ল আৰু বিচনাত শুই পৰি ভাবিলোঁ যদি ভ্লগ বনাই ভাইৰেল হোৱা নাই তৃতীয় বিশ্বযুদ্ধত মই নেতৃত্ব প্ৰদান কৰিয়ে ভাইৰেল হৈ যাম। राइस मुझे न्यू कॉन्टेंट चाहिए आप लोगों को हंसाने के लिए, लेकिन মোৰ মনলৈ একোৱে অহা নাই, সেইবাবে ভাবিলোঁ অলপমান শুই দিলে কি জানিবা আহেই। ৰাইচ এইটো চাওক দি এক্সৰ্চিষ্ট চিনেমাখনৰ ভূতটো নহয়নে, সপোন নে দি থক বাৰু। থেংক গড এইটো সপোন আছিল। বাই দ্য ৱে ৰাইচ ভূতৰ ওপৰত কণ্টেণ্ট বনাব পাৰি নেকি? না বাবা সেইটো হিম্মত নকৰিবি। একচুৱেলি ৰাইচ জীৱন এনেকুৱাই, কিন্তু কেতিয়াবা ভাবোঁ মই যদি আমেৰিকাৰ ৰাষ্ট্ৰপতি হওঁ আমাৰ সকলোৰে জীৱন যেনেকুৱা কৰি দিম। কণ্টেণ্ট বিচাৰি অলপমান ওলাই গৈ দেখোঁ যে সমাগত ভেলেণ্টাইন ডে'ৰ বাবে ছিংগুল সন্থাৰ যুৱক যুৱতীৰ হৃদয়ৰ টুকুৰাবোৰে আমাৰ ৰাস্তাৰ দুইফালে অন্বেষণ কৰিছে। ফাইনেলি গাইজ দিনজোৰা কষ্টৰ পাছতো আজি মই কণ্টেণ্ট বিচাৰি নাপাই কণ্টেণ্টৰ ওপৰতে কণ্টেণ্ট বনাই দিলোঁ ৰাইজ। হোৱাট এ বিজি ডে মেন।